সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হোৱাৰ পিছত অসমলৈ তেওঁলোক দুজন প্ৰথম আহিছে, এনেতো আগতে আহিছে। গতিকে আমাৰ এটা খুব উৎসাহ যে সাম্প্ৰতিক সময়ত যিটো এটা চেপা উত্তেজনা ভয় ভীতি বুলডোজাৰৰ ৰাজনীতি চলিছে তাৰ ঊৰ্ধত এটা সম্প্ৰীতি আৰু সমন্বয়ৰ গণতান্ত্ৰিক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক ইয়াত আহিছে। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ২৬ত অসমৰ ৰাইজে দিছপুৰৰ বাগজৰী আমাৰ হাতত দিব আৰু আমি যুঁজিম আৰু আমি জিকিম। কিন্তু শেহতীয়াভাৱে যদি চোৱা যায় যে সমষ্টি পুনৰ গঠনৰ পিছত সংখ্যালঘু অধ্যুষিত সমষ্টি ক্ৰমান্বয়ে হ্ৰাস পাইছে, ২১লৈকে হ্ৰাস পাইছে। বিজেপিয়ে ক'ব বিচাৰে যে কংগ্ৰেছ সংখ্যালঘু দলৰ মানে সংখ্যালঘু ৰাইজৰ মাজতহে জীয়াই আছে। বিজেপিৰ অভিযোগ কি ক'ব? বিজেপিয়ে এই কথাটো যে কয় ডিপ্লু ৰঞ্জনে যে চামগুৰিত যে ইলেকশ্যন খেলিবলৈ গৈ ঘৰে ঘৰে যে দুৱা বিচাৰি ফুৰিছিল পাহৰি গ'ল নেকি? হিমন্ত বিশ্ব শৰ্মাই যে সিদিনাখন চামতাত গৈ সাবত মাৰি ধৰি পেলাই যে আমাক দাড়ি লুঙি টুপিৰ কথা কয়, এনেকৈ সাপ হৈ খুটে বেজ হৈ যাৰে। হিমন্ত বিশ্ব শৰ্মাই চেনেল গোটেইবিলাক নিজৰ মতে চলায়, সাংবাদিক এইমতে নকৰিবি বুলি দাবী ধমকি দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰতো মুছলমান মানুহৰ লগত আমাতকৈও সম্পৰ্ক ভাল, গতিকে মুছলমান মানুহৰ লগততো সম্পৰ্ক কৰাটো কোনো অপৰাধ নহয়। তেওঁলোকতো অসমৰ, তেওঁলোকতো ভাৰতীয়, গতিকে তেওঁলোকৰ লগত সম্পৰ্ক কৰাত কি অসুবিধা হৈছে? তেওঁ এটা কথা গম পাইছে যে হিন্দু ভোট বেংকটো তেওঁ আৰু ধৰি ৰাখিব নোৱাৰিলে বাকী আৰু ফাঁকিৰে। ধাৰৰ ওপৰত ধাৰ, সংস্থাপন নাই, স্কুল কলেজ বন্ধ হৈছে। এইখিনি সময়ত বুলডোজাৰটো সন্মুখত ৰাখি এতিয়া হিন্দু ভোট নাপাম বুলি ভাবি মুছলমান মানুহক ভয়ভীতিগ্ৰস্ত কৰি পেলাই তেওঁ এনেকুৱা এটা পৰিৱেশ কৰিছে যে আমাক ভোট নিদিও, এইখন বুলডোজাৰ চা। এইবাৰ একচুৱেলি মইতো কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ চিম্বলটো বুলডোজাৰ ল'ব লাগে। গতিকে তেওঁ এই যিবিলাক কথা আবুল তাবুল কথা কয়, এইবিলাকে প্ৰমাণ কৰে যে ২৬ত যে তেওঁৰ চকীৰ খতি যে থৰক বৰক হৈছে, ইয়ে প্ৰমাণ কৰে। ২০১৬ চনৰ পিছত যদি চাওঁ যে অসমত যিসমূহ নিৰ্বাচন অনুষ্ঠিত হৈছে সৰু বৰ সকলো নিৰ্বাচনতে কংগ্ৰেছে আশাপ্ৰদ ফল লাভ কৰা নাই। তেনেস্থলত ২৬ৰ যিটো মহাৰণ কেনে হ'ব? না ডেফিনেটলি আপুনি লোকসভা নিৰ্বাচনতো আমি ভাল ফাইট দিছোঁ, যথেষ্ট আমাৰ ভাল হৈছে। ৩জন সাংসদ আহিছে, আমি কিছু কাৰণত আমি ক'ৰবাত হাৰিছোঁ। আপুনি চাওক গোটেই প্ৰশাসনটো তেওঁলোকৰ, কোনো কমপ্লেইনেই নলয় তেওঁলোকে। এইবাৰ যদি পঞ্চায়ত নিৰ্বাচন আপুনি চায়, পঞ্চায়ত নিৰ্বাচনটোতো পুলিচ লগাই খেলিছে। আমাৰ বহুত মানুহে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যাব পৰা নাই, ঘৰত বিভিন্ন ধৰণৰ ভয়ভীতিগ্ৰস্ত কৰা হৈছে। গতিকে গুণ্ডাৰাজৰ যিটো প্ৰচলন কৰিব বিচাৰিছে, এইটো অসমৰ ৰাইজ অতিষ্ঠ হৈছে। মোৰ বিশ্বাস ২৬লৈ এক পট পৰিৱৰ্তন হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজে শান্তি আৰু সম্প্ৰীতিৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত মানে যিবিলাক সপোন দেখুৱাইছিলে এইবিলাক নাইকিয়া কৰিছে, তাৰ ঊৰ্ধত গৈ সঁচা অৰ্থত এখন ভাল অসম বনাবৰ কাৰণে গৌৰৱ গগৈক বাগজৰী দিব। মোৰ শেষ প্ৰশ্ন, ২৬ৰ যি মহাৰণ তাৰ পূৰ্বে কেইবাটাও নিৰ্বাচন আছে, বিশেষকৈ বিটিআৰ বা অন্যান্য যিসমূহ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, লগতে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন আছে। এই যিসমূহ আগত হ'ব গৈ আছে নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছৰ যুঁজটো কেনে হ'ব? ডেফিনেটলি ভাল হ'ব। এই নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ যুঁজ খুব ভাল হ'ব। আমি বিটিআৰতো আমি যথেষ্ট প্ৰচেষ্টা কৰিছোঁ, কেণ্ডিডেট আমাৰ দিয়া হ'ব। শিলচৰ মিউনিচিপালিটিটোতো আমাৰ যথেষ্ট ভাল হ'ব। আমি ভাল বুলি ভাবি আশা ৰাখিছোঁ। আৰু ৰাহুল গান্ধী ডাঙৰীয়া, খাৰ্গে ডাঙৰীয়া অসমক লৈ এইবাৰ খুব চিৰিয়াছ। তেওঁলোকে যিকোনো মানে কষ্টৰ বিনিময়ত এইবাৰ ২৬ত অসমত চৰকাৰ কৰিবৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।